নমস্কাৰ সুপ্ৰভাত জনাইছোঁ আপোনালোকক আৰু আজি আপোনালোকৰ মাজলৈ এটা সুন্দৰ ৰেচিপি লৈছোঁ। এই ৰেচিপিটো বনাম আমি আমৰ তলত বনাই থাকোঁ, যিহেতু আমি একেদিন খানা নাই, একেদিনটো আমৰ তলৰ পৰাই ৰেচিপি দিবই লাগিব আপোনালোক, যিহেতু আমি যিটো ভিডিঅ' দিবে আমি এই চেনেলটো খুলিছোঁ কিটচেন চেনেলটো। আপোনালোকৰ মাজত যি পাৰোঁ আমি দেখি থাকিব লাগিব আৰু আপোনালোকৰ মতামত গিলে আমাক দিহা পৰামৰ্শ দি থাকিব লাগিব, বা কোনটো বস্তু কি হৈছে কোনটো বস্তু কি হোৱা নাই সেইটো পৰামৰ্শ দি থাকিলে দিহা পৰামৰ্শ দিলে আমাৰো ভাল লাগিব। এতিয়া আজি এটা আল্টিমেট ভিডিঅ' বনাব গৈ আছোঁ আৰু এই ৰেচিপিটো বনাবৰ কাৰণে বহুত দিনৰ পৰাই মোৰ ৰিকুৱেষ্ট আহি আছে, কমেণ্ট আহি আছে। ইমান মই আজি যি পাৰোঁ এই ৰেচিপিটো বনাব আমি যাম। আৰু এই ৰেচিপিটো বনাওঁতে কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকৰ ঘৰৰ সদস্য বুলি মোক যাতে ক্ষমা কৰি দিয়ে, কাৰণ বেছি কথা নকওঁ। এতিয়া ৰেচিপিৰ ফালে যাম, হওক আমি দেৰি নকৰি ৰেচিপিটো একেলগে উপভোগ কৰোঁ। এতিয়া ৰেচিপিটোৰ কাৰণে আমি ফাইনেলি চৌকা জ্বলাই দিলোঁ, ৰেচিপি বনাব লাগে। আৰু কি কি যোগাৰ আছে বা কিহৰ ৰেচিপি বনাওঁ আপোনালোক দেখি দিওঁ। প্ৰথমতে লৈছোঁ আমি মাছৰুম মানে আমি টেমাৰ মাছৰুমটো লৈছোঁ, এই গুটি গুটি এইটো এৰে অলপমান ফালিও লৈছোঁ, বেলেগ কথা এইটো। আপোনালোকে যি ডাঙৰ ডাঙৰ মাছৰুম হৈ নাই ফালি ল'ব, নহ'লে সিজিব নহয়। আৰু এইফালে লৈছোঁ বিলাহী, কেপচিকাম আৰু পিঁয়াজ, অলপমান আলু দিম, তাতে আলু থৈছোঁ। তাতে মছলাৰ ভিতৰত আছে জিৰা, ধনিয়া, অলপ গৰম মছলা আছে, শুকান জলকীয়া আছে, গোটা জিৰা আছে, এইটো হালধি লৈছোঁ, নিমখ, তেল আৰু আদা নহৰু, গৰম মছলা, কাশ্মীৰী এংকি আছে। আৰু কেংকি বনাওঁ আৰু নৰ্মেল ৰেচিপি এইটো চাব বহুত ৰিকুৱেষ্ট আছে। আৰু এইটো ভিডিঅ' অলপমান আপোনালোকে চালে ভাল লাগিব আৰু শ্বেয়াৰ কৰিব, আৰু ভাল হ'লে কমেণ্ট চমেণ্ট দিব। আৰু মোৰ ছাবস্ক্ৰাইবটো কম হৈ আছে, আপোনালোকক কৈ আছোঁ, কৈ থাকোঁ, আপোনালোকে কিন্তু ছাবস্ক্ৰাইবটো কৰি দিয়া নাই। আৰু এটা কথাই কওঁ, মোৰ ছাবস্ক্ৰাইব হ'ল 8,700 না 600 কিবা এটা হৈ আছে, কিন্তু ভিউজ যাই আছে 80,000 40,000। আৰু তেখেতসকলে যেন এনেকৈ ধৰক ছাবস্ক্ৰাইবটো কৰি দিয়ে, মোৰ কিজানি আৰু 80,000 হলাক হয় বা 20,000 হলাক হয়। আপোনালোকে ভিডিঅ'টো চাই ছাবস্ক্ৰাইবটো কৰি নিদিয়ে, অনতিপলমে আপোনালোকে এইটো কাম কৰি দিয়ক, ছাবস্ক্ৰাইবটো কৰি দিয়ক। আৰু আমি ৰেচিপিটো বনাব লাগে। প্ৰথমতে দি দিছোঁ আমি কেৰাহীটো বহাই দিছোঁ। কেৰাহীটো আমাৰ গৰম হৈ গ'ল, এতিয়া দিম মিঠাতেল। তেলখিনি গৰম হৈ গ'ল, এতিয়া দিম মাছৰুমখিনি অলপ ফ্ৰাই কৰি লওঁ, ফ্ৰাই মানে ভাজি লওঁ। আৰু আপোনালোকক দেখুৱা নহ'ল, মাছৰুমটো মই অলপ নিমখ আৰু অলপ হালধি দি অলপ সানি লৈছোঁ। চটটো ল'ব পাহৰি গেলাক টিপি, সেইকাৰণে আপোনালোকে বৈ আছে নাপাব। নিমখ আৰু হালধি দি অলপমান কম পৰিমাণে অলপ সানি পেলাই দি দিছোঁ তেলত। মাছৰুমখিনি অলপ ৰঙচুৱা হ'ল, এতিয়া আমি নামি থ'ম। এতিয়া মাছৰুমটো ভাজা হৈ গ'ল, এতিয়া দিম আলুটো ধৰক সৰু সৰুকৈ কাটি লৈছোঁ, মিডিয়াম কৰি। এতিয়া ইয়াতে ফ্ৰাই কৰি ল'ম। তাৰপৰা আলুটো আমাৰ এই ছেম আমাৰ মাছৰুমটো যেনেকৈ ভাজছোঁ, আলুটো আপোনালোকক এনেকুৱাকৈ দেখি দিওঁ, চাওকচোন কালাৰটো পুৰা ৰঙচুৱা কালাৰ হয়। এতিয়া আমি নামি থওঁ। দি দিম শুকান জলকীয়া আৰু গোটা জিৰা। তাৰপাছত দি দিম মই পিঁয়াজ, কাটি থোৱা পিঁয়াজ। পিঁয়াজটো পুৰা ভাজা হৈ গ'ল, এতিয়া দিম বিলাহী, কেপচিকাম, এইটো দি ল'ম আৰু শুনটিতে আহি গৈছোঁ বাবু, শুনটিতে আহি গ'লোঁ, এই মাতিলাক আহি গ'লোঁ। কেনে গৰম দিছি, সূৰ্য দেৱতা কিবা কৰ, মানে আৰু সহ্য লাগছি দেই, বাপৰে বা। মই ৰান্ধি আছোঁ, ইয়াৰ সহ্য লাগছি। নহয় মই ধৰ তাৰ পৰা কি ৰ'দ দিছি, মানে আচৰিত ৰ'দ। এটা অলপ চায়া আছে নে, মই যি ৰ'দে আছোঁ জানা, কাৰ কাৰণে আছে, তোৰ কাৰণে আছে, নহ'লে এই ৰ'দত নাহিলোঁ হয়। মই কথা নাই, চলি থাকিব লাগিব, চবেই চলিব লাগিব, তোৰ চলিব লাগিব, ময়ো চলিব লাগিব, গোটেই চলিব লাগিব। আৰু আকলাইটো এটা ইউটিউব চেনেল চলাব নোৱাৰি নহয়, চবৰে সহায় সহযোগিতা লাগিব, চলাই থাকিব লাগিব। এতিয়া শুনটিতে আমি মাছৰুম বনাম বুলি ভাবিছোঁ আজি। আৰু মাছৰুম বনাই ভালো হৈছে, কাৰণ বহুতে কৈ আছে যে মাছৰুমৰ এটা ৰেচিপি লাগে, আজি বহুত ভাল হৈছে ৰেচিপিটো বনাই। আৰু সেইফালেতো দিলোঁৱেই, বিলাহী এংকি দিলোঁ, অলপমান নিমখ দিম, সোৱাদ অনুযায়ী নিমখটো দি ল'ম। এংকি জোখটো
কোৱা টান ধৰক এই ঘৰত গেছ চেছ আনিলে সেনেকৈ ধৰি আমি চেপাৰেটকৈ ৰুমটো বনালোঁ হয় বনাই লৈ পেলাই তেতিয়া 1 চামুচ দিলোঁ 2 চামুচ দিলোঁ সেনেকৈ কোৱা টান আমাৰ পৰিমাণ অনুযায়ী আপোনালোকে ঘৰত চাব টেষ্ট কৰি চাব লগা হ'লে অলপ হাত কমাই দিব নিমখটো কমাই দিব চোখা হ'লে কিন্তু একো নাই কিন্তু বিপদ সেইকাৰণে আঞ্জা পেলাই দিব লাগে আপোনালোক কমাই দিব কমাই দি পেলাই টেষ্ট কৰি পেলাই চাব আমি সোৱাদ অনুযায়ী নিমখটো দি দিছোঁ এতিয়া দিম মই আদা নহৰু বটাটো দিয়া নাছিলোঁ দি দিলোঁ এই আপোনালোকে দেখাই পালাক বিলাহী পিঁয়াজ আৰু কেপচিকামটো মোটামুটি গলছি গ্ৰেভিটো হৈছে এতিয়া ভাজি থোৱা আলুখিনি এতিয়া দি দিম মই এটা এতিয়া দিম মই অলপ হালধিৰ গুড়া পুৰা মছলাখিনি পুৰা ভাজি আছোঁ মছলা মানে আলু বিলাহীখিনি পুৰা ভাজি আছোঁ আৰু ভাজাৰ লগতে হয় আপোনালোকে আঞ্জাখন ধৰক মাংসৰ আঞ্জাই বনাইছে বা যিকোনো আঞ্জা এখন ধৰক বনাইছে বনাওঁতে যিমান পাৰে সিমান ভাজিব কিন্তু তলত লগাকৈ নাভাজিব পুৰা ভাজি 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 তাৰ পানীটো নোহোৱা কৰি দিব ধৰক পিঁয়াজৰ পানী থাকে আলুৰো পানী থাকে নিমখ মছলাৰ পানী উঠি যায় সেই পানীটো পুৰা নোহোৱা কৰি দিব নোহোৱা কৰি দিলেই আঞ্জাখন হয় ধৰক দেখছি না মই এতিয়া পানী চেনি আপোনাৰ তলটো অলপমান চাচি যোৱা নাছি এতিয়া দিম মই কম পৰিমাণে পানী তাৰমানে মহাকাল অহা কথা আছে কিবা আহে নে নাহে ক'ব নোৱাৰোঁ ফোন কৰিছিলোঁ তাৰ দোকানত মানুহ আছে বহুত আৰু যিহেতু আমি আজি সলকানতে যাবলৈ মোক কিবা ৰাণী যাম ৰাণীত এখন কিবা কৰ্ম কৰিছে এয়াৰপৰ্টৰ কাষতে তাকে মই হিচাপ দিব যাম এনেকৈ ভিডিঅ' চোৱা মানুহেই শিকি যাম যাই যাতে সেইকাৰণে মই 12:30 12টাৰ ভিতৰত আমি ভিডিঅ'টো ক্লিয়াৰ কৰি দিব লাগে এতিয়া মই কম পৰিমাণে আমাৰ যিকেইজন মানুহ আছে আৰু এইটো জোল নহয় নে গ্ৰেভি টাইপ গ্ৰেভিতকৈ অলপ পাতল কৰি থৈ দিম এতিয়া 4জন 5জন মানুহক যেখান পানী লাগে বা জোল লাগে ইমান দি দিম মই আৰু এফালে চাব পাৰে পুৰা উতল আহি গ'ল আৰু অন্তিটা কি কবিতা হয় আঞ্জা উতলি আছে দেহা উতলি আছে গৰমত তাকেতো আজি কি হয় বতাহটো আছে দেই কিন্তু বতাহটো আছে এটাই বতাহ আছে ঘৰক যাই গৈছে বাপু গৰম মুখৰ তাত বতাহ আছে আজি খাই টিকু কি কবি কি ক'ম শত্ৰু হৈছে অলপ না শত্ৰু তোমাৰ লগত চলাৰ পৰা শত্ৰু বেছি হৈছে তাৰমানে নোহোৱা কথাত বেছি হৈ আছে তাৰমানে তোমাৰ লগত কেনেকৈ ভাঙিব পাৰোঁ সেইটো বেছি তাৰমানে গম নাপাওঁ কৰি ফোন মাৰি ক'বাৰ কিয় লগ হৈ মাল খ অমুক খ ভোগ খ এতিয়া সঁচা কথাটো সঁচাত ক'ব লাগে না নহয় কি জানা মানুহ যদি কোনোবা যদি উন্নতি কৰিব ধৰে নহয় সেই উন্নতি সিহঁতৰ জ্বলি পুৰি একদম চাই হৈ যায় পেলাই মই এটা কথা কওঁ সন্তিদা মোক এটা কমেণ্ট দিছি তই কুণালদাৰ পইচা দি যি শান্তি কৰি থাকা ইউটিউবৰ যি পে'মেণ্ট পায় তই এইগিলা কিয় নকৰা ইউটিউবৰ পে'মেণ্ট পোৱা আপোনালোকে গম পাইছি নে পোৱা নাই মই এতিয়ালৈকে এটা আঠানাও ৰখা নাই এতিয়া মানুহগিলাখনেতো নাজানে যে আমি হয় ভিডিঅ'টো বনাই আছোঁ ভিডিঅ'টো বনাই থাকোঁতে মানুহে এনে বহুত পইচাই পায় বা হেৰিয়ে পায় কিন্তু আমাৰ এটা ভিতৰৰ চৰত কি হৈছে আমিহে জানো না বা কোনালে কিবা এটা মানুহ সহায় কৰিবৰ কাৰণে দিছে আৰু সেইটো বেয়া পাব লগা কোনো কথা নহয় আৰু মই আপোনালোক এটা কথাই কওঁ টিকু মোবাইলটো লওঁ এটা কথাই কওঁ মোৰ ইউটিউবৰ পইচা মই মাহত নাপাওঁ আপোনালোকে ভাবি আছে মান্থলি পায় $100 হওক লাগে মোৰ 2 মাহ যায় বা 1.5 মাহ যায় 1.5 মাহৰ পইচাটো ধৰক মই ক'ৰবাত পাওঁ কিবাকৈ চলিব পাৰোঁ কিন্তু খানাৰ আছে পইচা গেলামালত দিব লাগে এংকি দি পেলাই যেখান্তি পইচা ৰয় আমাৰ সেইখান্তি মই ভাল কামত খৰচ কৰোঁ এহেঁতকো কাকো নেদাওঁ ভণ্টিকেইটাকো নেদাওঁ কেতিয়াবা লাগিলে কিবা দিওঁ টিকুকো নেদাওঁ আমাৰ কাৰো নেদাওঁ কিন্তু আমাৰ ধৰক যাৰ কাৰোবাৰ অসুখ হ'ল তাতে এংকি পইচা দিওঁ কিন্তু ভিডিঅ' নেদাওঁ আমি ভিডিঅ' দিলে আপোনালোকে গম পালাক হয় আৰু এইগিলা কথা ক'ব নালাগে ইউটিউবৰ পইচা মই কেইডাল টকা পাওঁ আপোনালোকক কৈ দিলে আৰু মোৰ চেনেলটো বেন মাৰি দিব পাৰে সেইকাৰণে মই নকওঁ ক'ব হাক দেই 2 মাহৰ মূৰত মোৰ $100 হয় মাত্ৰ $100 মানে আপোনালোকে গমেই পাওক বা $120 হয় এতিয়া মান্থলি যেতিয়া ধৰক $150 $200 সোমাই থাকে তেতিয়াই মানুহ এটা চলিব পাৰে বা সেনেকৈ বৃহৎ কাম কৰিব পাৰে এতিয়া আমি মাহৰ মূৰত পাওঁ সেনেহেন কথা বাবু এতিয়া আঞ্জাখন পুৰা উতলি আছে এতিয়া মাছৰুমটো ভাজি থোৱা মাছৰুমটো আমি দিওঁ আৰু কালাৰটো কিন্তু মজা কালাৰ হৈছে আৰু এইগিলা কমেণ্ট কৰি লাভ নাই ভাই দি থাকোঁ মই আৰু 4টা সুধিলি হ'ল মোৰ পাছত 4টা সুধিলি হ'ল প্ৰাঞ্জলে কি কাম কৰি আছে বা আহি চাক একদিন আহি চাক মোৰ গাঁৱত সুধি চাক মই কি কাম কৰি আছোঁ কি কাম কৰা নাই আৰু দৈতহঁতে কয় তই এইগিলা কি কাম কৰিব আহিছে তই
এটা নয়াও নাই মোৰ জমা এতিয়ালৈকে এটা একাউণ্টছ নাই যি একাউণ্টছ আছে ষ্টেট বেংকত একাউণ্ট আছে তাতো বোধহয় 1,000 টকা আছে নেকি সেই পইচা ওলাব গেলে আগে জমা দিব লাগিব KYC সদায় দিব লাগে আমাৰ মেইন একাউণ্টছৰ ভৰ চব কাম কৰি থাকোঁ কিন্তু আমাৰ নাম নাই আমি সৰু ইউটিউবাৰ কৰি থাকিম ইউটিউবৰ পইচা এটা নয়াও আমাক দৰকাৰ নাই খালি মই যেখান দি খানাত ৰান্ধি পইচা পাওঁ সেইখান দি আমাৰ ঘৰ চলি থাকে আৰু ৰাইজৰো দুখীয়া মানুহৰ সহায় হৈ থাকে সেইটো ভগৱান আছে আপোনালোকে নাজানিলেও কথা নাই ভগৱানে চাই আছে বা ভগৱানে দেখি আছে আৰু যিমানে কুকৰ্ম কৰিম সিমানে বেয়া ফল পাম যিমানে ভাল কৰ্ম কৰিম সেইটো ভাল ফল পাম সেইটো ভগৱান আছে নহয় তেখেতে এইটো নিজেই গম পাব আৰু আপোনালোকেতো ভিডিঅ' চাই আছে ভিডিঅ' চাই দিলে কি গম পাব আকৌ গম নাপাব খালি গম পাব যে দালি দিলাক নিমখ দিলাক দালিটো নোধোৱাকৈ দিলাক নেকি সেইও কমেণ্ট মাৰে দালি কোনোবাই নোধোৱাকৈ দিয়ে নেকি মাংসটো নোধোৱাকৈ দিলাক মাংসটো নোধোৱাকৈ কোনোবাই খানাত দিব নেকি যিহেতু ভোজ এখন বনাব গ'লে বা কাজ এখন বনাব গ'লে গিৰাজটোৱে ঘৰত ছাগালটো কাটি দিয়ে চাফ চিকুণ কৰি ইয়াতে মই খানা লাগিম তাতে কাটি পেলাই এইটো ডাইৰেক্ট লৈ এইটো ধোৱাৰ কথা আহে নেকি দুদিন দোকানত মই ইয়াতে খানা বনাই থাকিলোঁ বা নলবাৰীত খানা বনাই থাকিলোঁ ৰঙিয়াৰ পৰাই মাংসটো কচাই কাটি নিছে সেইটোতো ধুবাই ল'ব স্বাভাৱিক চবেই ধুৱে সেইকাৰণে নাজনা কৰি কমেণ্ট দি নাথাকিব তিহুৰ খানাটো দিছিল দিলে নোধোৱাকৈ দালি ধুৱাই দিছে তাতে মোনাত ধুৱাই মোনাত ধোৱাৰ কাৰণে মোনাই দিছোঁ এইটো চাই চিন্তি কমেণ্ট দিলে ভাল নাম কথা এতিয়া কাষত থকা মানুহবিলাক গম পাই ধুইছোঁ না ধোৱা নাই এতিয়া মোৰ ভিডিঅ'টো চাই পেলাই আৰু ধোৱাটো আৰু দেখাব পাৰি না এতিয়া দিম অলপমান গৰম মছলা কম পৰিমাণে আঞ্জাখন হয় পুৰা কালাৰ চালাৰ পুৰা ধুনীয়া হৈছে আৰু সোৱাদ হ'ব লাগে কিন্তু আঞ্জাটো কালাৰ দেখি পেলাই গম পাই না সোৱাদ হোৱাটো এতিয়া গৰম মছলা দি পেলাই 5 মিনিটমান মছলাটো উতলাই পেলাই আঞ্জাখন নামাই থৈ দিম আৰু নামাই পেলাই আজি কিন্তু ভাত চাত ব্যৱস্থা নাই মই যিহেতু কচুই ৰান্ধি যাব লাগিব খানাৰ হিচাপ দিয়া মই ডাইৰেক্ট গুচি যাম আৰু ৰাতি ভাত খাম মই খানাই ফোনটিটা তই এনেকৈ টেষ্ট কৰি দিবি ইয়াতে অলপ আঞ্জাখন নামাই থ'ম অলপ দেৰি ধৰক 5 মিনিটমান ৰাখিম এইফালে আঞ্জাখন নামাই থ'ম এতিয়া ফাইনেলি আমাৰ আঞ্জাখন নামাব পৰা হৈ গ'ল এতিয়া আমি নামাই থ'ম নামাই থৈ পেলাই কোনটিতে হাতে টেষ্ট কৰিব আৰু মইতো এই মাছৰুমটো মই বেয়া পাওঁ মই নাখাওঁ মানে নাখাওঁ এইটো ভালেই নাপাওঁ মই তথাপিতো বনাই থাকোঁ কাজে কৰ্মত নাখালেওতো বনাবই লাগিব আৰু কোনটিতে হাতে বা কেনাই পায় আৰু আপোনালোকে বা ভিডিঅ' চাই কেনাই পাইছে জনাই দিব কমেণ্ট কৰি আৰু এই পাতটো যি লৈছোঁ কচুৰ পাত ধৰা বাচান নাই কচুৰ পাতে ল'লোঁ লৈ পেলাই আঞ্জাখন নামাই থৈ দিলোঁ আৰু চাব পাৰে কি কালাৰ হৈছে বাবু দেখি দিয়ে একবাৰ ধুনীয়া কালাৰ হৈছে আৰু ডিছ লৈ ল'লোঁ আজি ভাত আৰু ৰুটিৰ ব্যৱস্থা কৰা নাই কৈছিল তই যিহেতু যাবি ভাত চাত আমি নাখাওঁ দেই অলপমান আঞ্জাই টেষ্ট কৰিম সেই আঞ্জা দুখন দিছোঁ দুকো দি দিওঁ হ'ব এইটো দিলোঁ আমাৰ ফোনটিটাক মই অলপমান দিবা হ'ব এনে তেজে কৰিম টেষ্ট কৰাৰ কাৰণে ইমান নালাগে ভাতটো খাব পৰা কৰি দিছ খাবলৈ পুৰা খাই আছে আৰু টিকু কেনে পাইছে নহয় নাই বঢ়িয়া লাগছি হা বঢ়িয়া কিবা খুটি নাটি আছে নেকি ভিডিঅ'টোত ৰেচিপিটোত আকৌ অলপমান টেঙা অলপ ভাৱ হৈছে বিলাহীটোৰ কাৰণে বঢ়িয়া লাগছি আৰু এইফালে খাই আছে আমাৰ সন্তিতা বঢ়িয়া কলাকে টেঙা লাগছে বিলাহীটোৰ কাৰণে কিন্তু ধুনীয়া আছে আপোনালোকে বনাই চাব মজা হ'ব খাই আৰু এনেকুৱা ৰুটিৰ লগত খাব লাগে ৰুটিৰ লগত খাব লাগে কিবা খাহীৰ আঞ্জা আনিছে খাহীৰ মাংসৰ আঞ্জা আনিছে খাই ল'ব এতিয়া সন্তিতাক অলপমান দি খেদাম ঘৰত যিহেতু তই ভাতে খাবি হয়নে আমাৰতো বাচান নাই গিলাচতে দিব লাগিব সন্তিতা গিলাচত দিম দে তই গৈ আছে নাপি গম পাইছা না ঘৰত খাই ল'বি তেতিকো তই সন্তিতাৰ কাৰণে হয়তো খাই পেলাইতো গমেই পালোঁ সন্তিতাৰ কাৰণে গিলে হাতাত আমাৰ বাইদেউ নামত নহয় ভালকৈ ভৰাই দিবি গিলাচটো যি এখন দি জোতা এখন দি ভৰাই লাগিল এতিয়া ঘৰত তই ভাতটো ভালকৈ খাবি দে সন্তিতা তে মইতো যামেই খানা কথা আগতো ময়ো ৰাতিপুৱা যাব লাগিব জেগাত অলপ ফুৰি পেলাব কি বৈ আছে নাপি ভাই মই আজি লগ নাপাম আৰু আমাৰতো সন্তিতা আৰু টিকুটো খোৱা হৈ গ'ল খোৱা হৈ গ'লেও মহাকালে আৰু ফোন কৰিছে চেলুনৰ পৰাই তাক লেন বোলে আঞ্জা অলপ লৈ যাব লাগে এতিয়া যি আহিব নহয় যিহেতু মই ফলকাতে যাম কৈ আছোঁ কথাটো শান্তি ল'লোঁ এটা বাচান নাই ভাই প্লাষ্টিক বটল এটা কাটি লৈছোঁ সেইখিনি দিছোঁ আৰু সন্তিতা কাটি দিছোঁ দি পেলাই টিকু যাব একেলগে তাৰ মতামত ল'ব কেনে হৈছে আৰু তাক দি থৈ আহিব কি ব্যস্ত আছে আপোনালোকে গমেই পাব সেনে কথা নিদায়টো লৈ বাকী এফালে আহিব মাজুদাৰ দোকান কেনে দেখলা মানে মোকতো দেখা পাইছে কাষ্টমাৰে বহি আছে
আৰু বাইদেউ আছে একজন মই যাব নোৱাৰিলোঁ সেইকাৰণে মই কৈছোঁ মোৰ কাৰণে অলপমান মাছৰুম দিবিয়ে 2 পিচ ভাগৰ বস্তু এখানি যাম যাম বুলি কৈ আছিলোঁ কিন্তু যাব নোৱাৰিলোঁ এখানি দিলে এখানি মই এতিয়া খাম কাষ্টমাৰ দিলে কেমেৰাৰ আগত খাই দি কেনে আহিছোঁ কওঁ এনে অলপমান খাই চাওঁচোন কেনে হৈছে অলপমান মই টেষ্ট কৰি দিওঁ পানী অলপ লৈ যাওঁ ভোক লগে খাই দিওঁ বটলত আনিছোঁ আজি বটলত বৈ নাপা বাচাৰ নাই তাৰমানে আজি তথাপিতো মই ফোন কৰিছিলোঁ আনকি আহি মই ফোন কৰিছিলোঁ মই কৈছোঁ মোৰ কাষ্টমাৰ আৰু খানাটো আজি সোনকাল বনাই দিলি মই সেই ৰাণীক যাব কোনদিনা মই দুপৰীয়া যাওঁ 1টা বাজে কেনে আছে মজা আছে কোনে বনাইছিল দুবই প্ৰাঞ্জলে বঢ়িয়া আছে কি ক'বা কিন্তু আজি খানাটো মিছ কৰিলে হয় আজি আচলতে এই বস্তুটো আজি খাম নহ'ল বুলি কেনে তোৰ কাৰণে এই বস্তুটো বনাইছিলোঁ কাৰণ আমি কাৰণে মাছ মাংস খাই আছোঁ তই যোৱা নাই আজি তোৰ কাৰণে তোৰ সেইকাৰণে যাম বেছি দিন নাখাওঁ নমা আছে যাম তথাপিতো মোৰ কাৰণে ইমান ফোন কৰিছিল মোক যদি মই কাষ্টমাৰ আছে মই যাম বুলি কৈছিলোঁ মই কৈছোঁ যদি মোৰ কাষ্টমাৰ থাকে যাব নোৱাৰোঁ কাষ্টমাৰ আহি নথৈ যাব নোৱাৰোঁ বাকী আজি আইটেমটো কি ক'বা তুমি কি ক'বা এইটো কথা এতিয়া আইটেমটো কেনে আছে আইটেমটো মজা আছিল আজি প্ৰথম বনালোঁ মাছৰুম কিন্তু বঢ়িয়া আছিল আৰু পাছত আমি আৰু বনাই চাব পাৰে মানুহ মানুহটো বনাবই পাৰে মাছৰুম ধুনীয়াকৈ বনাইছিল বেয়া হয় যিহেতু ভিডিঅ'টো কৰাই গৈছিল ভিডিঅ'টো চাই দিলে হ'ল চাই ধুনীয়াকৈ বনাই দিলে হ'ল বাকী কিন্তু যোৱা নাই মেগীও কিন্তু ধুনীয়া বনাইছিল মই খালোঁ না তথাপি যে মোৰ কাৰণে আনছে আজি সেইটো মই মোৰ ফালৰ পৰা চাইলোঁ ধুনীয়াকৈ বনাই দিলে খালি হ'ল আৰু এখানে আজি মোৰ যি খুৰা অঁ এখন গম পাইছে আজিৰ কাৰণে বাই বাই সেইকাৰণে বাই 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 এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে এটা কমেণ্ট কৰি জনাই দিব আৰু ফোন নাম্বাৰটো দিয়েই থাকে পাৰিলে একবাৰ ফোন কৰিব পাৰে আৰু এই ৰেচিপিটো বিৰাট ভাল লাগছি মই নাখালোঁ বনাই পাইছোঁ কিন্তু বনাই ৰাইজক খুৱাইছোঁ ভাল লাগে এনেকুৱা পদ্ধতিত বনাইলি আৰু পূৰা খাহীৰ আঞ্জাহান কালাৰ হয় সেইটো আৰু ধুনীয়া ফ্লেভাৰটো ভাল হয় বিলাহী চিলাহী দিয়া যে অলপ টেংচি টাইপ হয় আৰু অলপমান গ্ৰীণ মটৰ দিব পাৰিলে ভাল সেনেহান কথা গ্ৰীণ মটৰ কেপচিকাম ফুলকবি এনকি ফুলকবি ছিজনত এনকি বনাব পাৰে কিন্তু মাছৰুমটো ভাজি ল'ব লাগিব ভাজি ল'লে সোৱাদ পাব মাছৰুমটো বেলেগকৈ ভাজি ল'ব লাগিব আলুটো বেলেগকৈ ভাজি ল'ব লাগিব সেনকি ভাজি ল'ব লাগিব আৰু মই জিংকি বনাইছোঁ আপোনালোকে সেনকি বনাওক ছাকচেছ হ'ব আৰু অন্তিতা কি কবি তই কি ক'ম মানে কি আঞ্জাখনটো খাই খুবেই ভাল লাগছে আৰু এনেকুৱাকৈ আমাৰ সুন্দৰ সুন্দৰ মন্তব্য কথা দি থাকিব কাৰণ আপোনালোকে কৈ আছিল যে মাছৰুমৰ এটা ৰেচিপি লাগে আজি মাছৰুমৰ ৰেচিপি এটা দিলোঁ আৰু ভাল লাগছে খাই আৰু যদি আপোনালোকক কিবা যদি বেলেগ ৰেচিপি এটা লাগে আপোনালোকে আমাক জনাবচোন আমি যদি পাৰোঁ আৰু একেদিন আমাৰ খানাৰ ভিডিঅ' নাই আৰু খানাৰ ভিডিঅ' নহ'লে আমি ৰেচিপি ভিডিঅ'ই দিব লাগিব আৰু ভিডিঅ'টো বনাওঁতে কিবা ভুল ভ্ৰান্তি হ'ব পাৰে ভাই মানুহ মাত্ৰে ভুল হয় আৰু সন্তিতাৰ কাৰণে পূৰা পেকিং চেকিং কৰি দিছোঁ আৰু ইয়াৰ মাজতে মই এটা কথা ক'ব বিচাৰোঁ যে আপোনালোকেতো কৈছে যে আমৰ তলত বহুত ভাল লাগে কিন্তু আমৰ তলত বাহিৰে ক'ৰবাত আপোনালোকক বেলেগ জেগাত ভিডিঅ' লাগে নেকি এটা জনাবচোন কাৰণ আমি ভাবি আছোঁ কিবা এটা কিন্তু আপোনালোকক নোসোধাকৈ বস্তুটো কৰিব বিচৰা নাই আৰু কেমেৰাটো লৰি আছে তোক বৈ আছে নাপায় এখন হাতেদি পূৰা লৈ আছোঁ এখন হাতেদি নানা কৰি আছোঁ যেন ভিডিঅ'টো ইমানে ইয়াতে সমাপ্ত কৰোঁ যিহেতু মই যাব লাগিব বেলেগক আজি ভিডিঅ' বনাইছোঁ কালি দিব লাগিব আৰু কালি সময় নাই কালি পুৱাই দিবই লাগিব আৰু কিবা দিব পাৰিছোঁ বা কিবা দিব পৰা নাই আপোনালোকে চাব ভিডিঅ'টো চাই পেলাই এটা সুন্দৰ সুন্দৰ মন্তব্য আগবঢ়াব গালি পাৰিলেও কথা নাই বেছি গালি পাৰিলেও নকিব গালি খাই খাই অৱস্থা হৈ গৈছে গতিকে গালি পাৰিলে আশীৰ্বাদে এইটো সেইটো কথা নাই কাৰণ বেছি দীঘলীয়া নকৰোঁ নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই জয় অসম জয় জুবিন দা জয় জুবিন দা